وَإِن كُنتُمْ عَلَى سَفَرٍ وَلَمْ تَجِدُوا كَاتِبًا فَرِهَانٌ مَّقْبُوضَةٌ যদি তোমালোকে ভ্ৰমণত থকা আৰু কোনো লেখক নোপোৱা তেন্তে হস্তান্তৰকৃত বন্ধক ৰাখিবা فَإِنْ أَمِنَ بَعْضُكُمْ بَعْضًا فَلْيُؤَدِّ الَّذِي اؤْتُمِنَ أَمَانَتَهُ وَلْيَتَّقِ اللَّهَ رَبَّهُ وَلَا تَكْتُمُوا الشَّهَادَةَ وَمَن يَكْتُمْهَا فَإِنَّهُ آثِمٌ قَلْبُهُ وَاللَّهُ بِمَا تَعْمَلُونَ عَلِيمٌ এতেকে যদি তোমালোকে এজনে আনজনক বিশ্বাস কৰা তেন্তে যাৰ ওচৰত আমানত ৰখা হৈছে তেওঁ সেই বিশ্বাস বজাই ৰাখি আমানত প্ৰত্যাৰ্পণ কৰা উচিত আৰু তেওঁৰ প্ৰতিপালক আল্লাহৰ তাকৱা অৱলম্বন কৰা উচিত আৰু তোমালোকে সাক্ষী গোপন নকৰিবা কাৰণ যিয়ে ইয়াক গোপন কৰে নিশ্চয় তাৰ অন্তৰ হৈছে পাপী আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত লিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ وَإِن تُبْدُوا مَا فِي أَنفُسِكُمْ أَوْ تُخْفُوهُ يُحَاسِبْكُم بِهِ اللَّهُ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহৰেই তোমালোকৰ মনত যি আছে সেয়া প্ৰকাশ কৰা বা গোপন কৰা আল্লাহে সেইবোৰৰ হিচাপ তোমালোকৰ পৰা ল'ব فَيَغْفِرُ لِمَن يَشَاءُ وَيُعَذِّبُ مَن يَشَاءُ والله على كل شيء قدير তাৰ পিছত যাক ইচ্ছা কৰিব তেওঁ তাক ক্ষমা কৰিব আৰু যাক ইচ্ছা কৰিব শাস্তি বিহিব আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান آمن الرسول بما أنزل إليه من ربه والمؤمنون ৰাসূলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান পোষণ কৰে আৰু মুমিনসকলেও ঈমান পোষণ কৰে প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত كل آمن بالله وملائكته وكتبه ورسله لا نفرق بين أحد من رسله وقالوا سمعنا وأطعنا غفرانك ربنا وإليك المصير তেওঁৰ ফেৰেশতাসকলৰ ওপৰত তেওঁৰ কিতাপসমূহ আৰু তেওঁৰ ৰাসূলসকলৰ ওপৰত আমি তেওঁৰ ৰাসূলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ আৰু এওঁলোকে কয় আমি শুনিছো আৰু মানি লৈছো হে আমাৰ প্ৰতিপালক তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনে আমি উভতি যাব লাগিব لا يكلف الله نفسا إلا وسعها لها ما كسبت وعليها ما اكتسبت ربنا لا تؤاخذنا إن نسينا أو أخطأنا আল্লাহে কাকো তাৰ সামৰ্থ্যৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে যিয়ে ভাল উপাৰ্জন কৰিব তাৰ প্ৰতিফল সি নিজে পাব আৰু যিয়ে বেয়া উপাৰ্জন কৰিব তাৰ প্ৰতিফল সি নিজে ভোগ কৰিব হে আমাৰ প্ৰতিপালক যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ ربنا ولا تحمل علينا إصرا كما حملته على الذين من قبلنا তেন্তে তুমি আমাৰ অপৰাধ নধৰিবা হে আমাৰ প্ৰতিপালক আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকৈ বোজা অৰ্পণ নকৰিবা ربنا ولا تحملنا ما لا طاقة لنا به واعف عنا واغفر لنا وارحمنا أنت مولانا فانصرنا على القوم الكافرين হে আমাৰ প্ৰতিপালক তুমি আমাক এনেকুৱা বোজন বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ্য আমাৰ নাই আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া আমাক ক্ষমা কৰি দিয়া আমাৰ প্ৰতি দয়া কৰা তুমিয়েই আমাৰ অভিভাৱক গতিকে কাফেৰ সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত আলিফ লাম মিম আলিফ লাম মিম আল্লাহু লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম আল্লাহৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই তেওঁ চিৰঞ্জীৱ সৰ্বসত্যাৰ ধাৰক نزل عليك الكتاب بالحق مصدقا لما بين يديه وأنزل التوراة والإنجيل
তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেওঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জিল। من قبل هدى للناس وأنزل الفرقان إن الذين كفروا بآيات الله لهم عذاب شديد والله عزيز ذو انتقام। ইতিপূৰ্বে মানুহক হিদায়ত দিবলৈ তেওঁই তাওৰাত আৰু ইঞ্জিল অৱতীৰ্ণ কৰিছিল, আৰু তেওঁই ফুৰকান অৰ্থাৎ ন্যায় অন্যায়ৰ মীমাংসাকাৰী কোৰআন অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতৰ বাবে আছে কঠোৰ শাস্তি। প্ৰকৃততে আল্লাহ মহাপৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী। إن الله لا يخفى عليه شيء في الأرض ولا في السماء। নিশ্চয় আল্লাহৰ ওচৰত আকাশ আৰু পৃথিৱীৰ একোৱেই গোপন নহয়। هو الذي يصوركم في الأرحام كيف يشاء لا إله إلا هو العزيز الحكيم। তেওঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠন কৰে, তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই। তেওঁ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়। هو الذي أنزل عليك الكتاب منه آيات محكمات هن أم الكتاب وأخر متشابهات। তেওঁই তোমাৰ প্ৰতি এইখন কিতাপ অৰ্থাৎ কোৰআন অৱতীৰ্ণ কৰিছে, যাৰ কিছুমান আয়াত হৈছে মুহকাম, সুস্পষ্ট, দ্ব্যৰ্থহীন, সেইবোৰ হৈছে কিতাপৰ মূল, আৰু আন কিছুমান হৈছে মুতাশাবিহ। فأما الذين في قلوبهم زيغ فيتبعون ما تشابه منه ابتغاء الفتنة وابتغاء تأويله وما يعلم تأويله إلا الله। এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে, কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশাবিহাত অনুসৰণ কৰে, অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে। والراسخون في العلم يقولون آمنا به كل من عند ربنا وما يذكر إلا أولو الألباب। আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, আমি এইবোৰৰ প্ৰতি ইমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে। দৰাচলতে জ্ঞান বুদ্ধি সম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب। হে আমাৰ প্ৰতিপালক, সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক বক্ৰ কৰি নিদিবা, আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত দান কৰা, নিশ্চয় তুমি মহাদাতা। ربنا إنك جامع الناس ليوم لا ريب فيه إن الله لا يخلف الميعاد। হে আমাৰ প্ৰতিপালক, নিশ্চয় তুমি এদিনাখন মানুহক সমবেত কৰিবা, তাত কোনো সন্দেহ নাই। নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে। إن الذين كفروا لن تغني عنهم أموالهم ولا أولادهم من الله شيئا وأولئك هم وقود النار। নিশ্চয় যিসকলে কুফৰি কৰিছে, আল্লাহৰ ওচৰত সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততি কোনো কামত নাহিব, আৰু ইহঁতে হৈছে জাহান্নামৰ ইন্ধন। كدأب آل فرعون والذين من قبلهم كذبوا بآياتنا فأخذهم الله بذنوبهم والله شديد العقاب। সিহঁতৰ অভ্যাস ফিৰাউনীয়া সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বপুৰুষসকলৰ অভ্যাসৰ দৰেই সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক কৰায়ত্ব কৰিছিল, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। قل للذين كفروا ستغلبون وتحشرون إلى جهنم وبئس المهاد। যিসকলে কুফৰি কৰে সিহঁতক কোৱা, তোমালোকে অনতিপলমে পৰাজিত হবা, আৰু তোমালোকক জাহান্নামত একত্ৰিত কৰা হ'ব,
আৰু সেইটো অতি নিকৃষ্ট আবাসস্থল। قد كان لكم آية في فئتين التقتا فئة تقاتل في سبيل الله وأخرى كافرة يرونهم مثليهم رأي العين। বদৰৰ যুদ্ধত দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিশ্চয় তোমালোকৰ বাবে আছে নিদৰ্শন। এটা দলে আল্লাহৰ পথত যুদ্ধ কৰিছিল, والله يؤيد بنصره من يشاء إن في ذلك لعبرة لأولي الأبصار। আৰু আনটো দল আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখা পাইছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টি সম্পন্ন লোকসকলৰ বাবে আছে শিক্ষা। زين للناس حب الشهوات من النساء والبنين والقناطير المقنطرة من الذهب والفضة والخيل المسومة والأنعام والحرث। নারী, সন্তান সন্ততি, সোণ ৰূপৰ ভাণ্ডাৰ, পচন্দনীয় চিহ্নিত ঘোঁৰা, ঘৰচীয়া জন্তু আৰু খেতি পথাৰ আদি। ذلك متاع الحياة الدنيا والله عنده حسن المآب। মানুহৰ বাবে সুশোভিত তথা লোভনীয় কৰি দিয়া হৈছে। এইবোৰ হৈছে পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰী, আনহাতে আল্লাহৰ ওচৰত আছে উত্তম আশ্ৰয়স্থল।